মৰমৰ দশমান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ এক্সাৰসাইজ 4.3 ৰ কোৱেশ্চন নম্বৰ 6 কি আছে ইয়াত এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিক উলিওৱা কি কৈছে আয়তাকাৰ পথাৰ আছে আৰু ইয়াৰ চুটি বাহুটোতকৈ 60 সেন্টিমিটাৰ বেছি কোন কৰ্ণ তেনেহলে আমি আঁকি লৈছো ৰবা ফাৰ্স্ট অফ অল তোমালোকে চোৱাই নাই মই আঁকি দেখাইছো তোমালোকক এইটো হল তোমালোকৰ আয়তাকাৰ পথাৰ এই আয়তাকাৰ পথাৰৰ এয়াই হল তোমালোকৰ কৰ্ণ তেনেহলে চুটি বাহু আমাৰ এইটোক তোমালোকে ধৰি লবা x তেনেহলে ই কিমান হ'ব x plus 60 ফাইন আৰু ইয়াৰ কথা কৈছে কি তোমালোকৰ দীঘল বাহু তাৰ মানে L টো কিমান আছিল x plus 30 হ'ব 30 মিটাৰ বেছি বুলি কৈছে নহয় তেনেহলে 60 মিটাৰ বেছি আৰু ইয়াৰ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি ঠিক আছে তেনেহলে তোমালোকে গম পালা কি যে আমাৰ এখন আয়তাকাৰ পথাৰ ইয়া হল আমাৰ কৰ্ণ হয় না ইয়াৰ কৰ্ণৰ দিক এটো চুটি বাহু দিক আমি x বুলি ধৰি লৈছো তেনেহলে ইয়াতকে আমাৰ কৰ্ণ 60 মিটাৰ বেছি হেকাৰণে x plus 60 আৰু দীঘল বাহুটো তাৰ লেংথটো 30 মিটাৰ বেছি হেকাৰণে x plus 3 এটি আমাক কৰিব লাগিব কি তোমালোকে ফাৰ্ষ্টত লিখিবা ধৰা হল চুটি বাহুটোৰ দিক x এনেকে লিখাৰ পিছত তোমালোকে লিখিবা সিধাই পাইথাগোৰাছৰ উপপাদ্যৰ পৰা আমি পাওঁ এটো তোমালোকে লক্ষ্য কৰিছা নহয় এটো এটা কি আছে আমাৰ সমকোণী ত্ৰিভুজ ত্ৰিভুজৰ ক্ষেত্ৰত কৰ্ণৰ স্কয়াৰ কৰ্ণ হল কি আমাৰ x plus 60 ইয়াৰ স্কয়াৰ কৰিবা তেনেহলে আমাৰ কি হ'ব আমাৰ ভূমি কিমান হ'ব x plus 30 তাৰ স্কয়াৰ প্লাস উন্নতিৰ স্কয়াৰ উন্নতি হল আমাৰ x তাৰ স্কয়াৰ ফাইন ইয়াই হৈ গল আমাৰ ইকুৱেশ্যন আকৌ এবাৰ কৈছো তোমালোকে ধৰি লবা ধৰা হল চুটি বাহুটোৰ দিক x তেনেহলে আমাৰ দৈৰ্ঘ্য L ইকুৱেল টু কিমান হ'ব x plus 30 আৰু কৰ্ণ হ'ব x plus 60 তেনেহলে পাইথাগোৰাছৰ উপপাদ্যৰ পৰা সমকোণী ত্ৰিভুজৰ পৰা আমি পাওঁ এনেকে লিখাৰ পিছত তোমালোকে এইটো লিখিবা এই লাইনটো লিখিবা এতিয়া ইয়াক আমাক সলভ কৰিব লাগে কেনেকৈ আমি সলভ কৰিম বাৰু which implies তোমালোকে জানা এইটো ৰবা এখিনিতে মই তোমালোকক এটা ইন্টাৰেষ্টিং ষ্টাইল শিকাই দিছো তোমালোকে লিখিবা কি x plus 60 whole square এইটো ইফালে আছে না ইফালে আনিলে মাইনাস হ'ব তেনে লিখিব x plus 30 whole square আচ্ছা ইকুৱেল টু ইফালে থাকিল আমাৰ x square ৰবা এইবাৰ আমি কৰিম কি এইটো তোমালোকৰ এটা ফৰ্মুলা আমি ইউজ কৰিম a square minus b square formula a square minus b square formula আমাৰ কি হয় তোমালোকে লিখিবা a মানে x plus 60 a plus b মানে x plus 30 a plus b whole into a minus b মানে এর জায়গাত আছে আমাৰ x plus 60 minus b এর জায়গাত আছে তোমালোকৰ x minus 30 ৰবা 30 লিখিবা আচ্ছা এটা হৈ গল তোমালোকৰ a square minus b square ফৰ্মুলা আৰু ইকুৱেল টু কিমান আছে ইকুৱেল টু তোমালোকৰ x square আছে ফাইন এতিয়া আমাক সলভ কৰিব লাগে কেনেকৈ আমি সলভ কৰিম ইয়াত x আৰু ইয়াত x তেনেহলে কিমান হ'ব 2x ইয়াত 60 আৰু ইয়াত 30 দুটা প্লাস তেনেহলে 90 এইটো হৈ গল তাৰ পিছত এইটোক আমি আৰু এটা লাইন আমাক আগবঢ়াই দিব লাগিব x plus 60 তোমালোকে লিখিলা ইয়াত তোমালোকে চাইছা মাইনাস আৰু ইয়াত আছে প্লাস তেনেহলে মাইনাস ইনটু প্লাস কিমান হ'ব মাইনাস x এটাকো চাইছা তোমালোকে মাইনাস আৰু মাইনাস ইনটু মাইনাস প্লাস তেনেহলে কিমান হ'ব 30 ফাইন which is equal to x square এইবাৰ তোমালোকে লক্ষ্য কৰিবা implies ৰবা এটো মুছি গৈছে 2x plus 90 ইয়াত তোমালোকে চাইছা
এইটো ইনটু কিন্তু দেই ইনটু দিয়াৰ পিছত ইয়াত হ'ব তোমালোকৰ ৰবা শিট 1 মিনিট এইটো গ'ল এইটো আমাৰ সিঙ্গেল নাম্বাৰ হ'ব তো সেইকাৰণে মই ব্ৰেকেট আৰু দিয়া নাই কি কৰিম আমি -x + x কাটি দিলা ইয়াত 60 ৰবা এইটো তোমালোকৰ x - 30 কেনেকৈ হ'ল এইটো হ'ব তোমালোকৰ x + 30 চাইছা অলপতে ভুল হৈ যায় সেইকাৰণে প্লাস ইনটু মাইনাস কিমান হ'ব এইটো এইটো নিশ্চয় কি তোমালোকৰ মাইনাস হ'ব ফাইন এইটো মাইনাস এতিয়া কথা হল কি তোমালোকৰ এই 60 ৰ পৰা 30 মাইনাস কৰিলে তোমালোক কিমান হ'ব নিশ্চয় হ'ব তোমালোকৰ 30 কাৰণ ইনটু 30 লিখিবা is equal to x ফাইন এইবাৰ আমি কৰিম কি পূৰণ কৰি দিম ইয়াক পূৰণ কৰি দিম ইফালে কিন্তু আমাৰ x স্কয়াৰ আছে গুড তাৰপিছত এতিয়া তোমালোকে পূৰণ কৰি দিবা নহয় তেনেহলে 2 * 30 কিমান হ'ব আমাৰ 60 তাৰ মানে ইয়াত লিখিম আমি 60x 90 * 30 আমি পূৰণ নকৰাকে আমি লিখি দিম 90 * 30 গল ইকুৱেল টু x স্কয়াৰ আছে নহয় এতিয়া সববিলাক আমি হিফালে লৈ যাম তাৰ মানে আমি এবাৰ লিখিম সিধাই ইফালে 0 লিখিলা তোমালোকে ইকুৱেল টু x স্কয়াৰ ইয়াত আছে x স্কয়াৰ থাক x স্কয়াৰ minus 60x নাই তাৰ পিছত ইফালে লৈ গলে ইও মাইনাস হ'ব গতিকে 90 * 30 হৈ গল এটো এতিয়া উল্টাকে তোমালোকে ঘূৰাই আনা উল্টাকে যদি ঘূৰাই আনা তোমালোকে লিখিব পাৰিবা x স্কয়াৰ minus 60x minus 90 * 30 তাৰ পিছত is equal to 0 হ'ব ফাইন এতিয়া তোমালোকে লক্ষ্য কৰিছা মই কিয় পূৰণ কৰা নাই 90 - 30 কিমান হ'ব 60 সেইকাৰণে মই পূৰণ কৰা নাছিল পূৰণ কৰিলে আকৌ তোমালোকক ফেক্টৰাইজ কৰিবলগীয়া হ'ল হয় এটা ব্যৱসায়ত দুবাৰ কৰিবলগীয়া হ'ল হয় সেইকাৰণে মই পূৰণ কৰা নাই x স্কয়াৰ মাইনাস তেনেহলে আমি কি লিখিম 90x + 30x minus 90 * 30 which is equal to 0 next তোমালোকে কৰিবা কি কমন লবা which again implies x common ললে তোমালোকৰ ইয়াত থাকিব x minus 90 আৰু ইয়াৰ পৰা যদি তোমালোকে 30 common লোৱা x minus 90 থাকিব which is equal to 0 next তোমালোকে এবাৰ লিখিবা কি এবাৰ পলাসি আহিছে ৰবা x minus 90 তোমালোকে common লোৱা ইয়াত থাকিব x plus 30 মানে which is equal to 0 তেনেহলে আমি লিখিম ইয়াত কি which again implies কি হ'ব কোৱাচোন বাৰু তেনেহলে x ৰ মান আমাৰ কিমান হ'ব x equal to 90 হ'ব আৰু minus 30 হ'ব কিন্তু x ৰ মান কেতিয়াও 30 হ'ব minus 30 হ'ব না but এনেকৈ লিখিবা x can never be equal to minus 30 কিয়নো আমাৰ দৈৰ্ঘ্য কেতিয়াও নেগেটিভ হ'ব নোৱাৰে ঋণাত্মক হ'ব নোৱাৰে সেই কাৰণে আমাৰ x ৰ মান কি therefore x equal to কিমান হ'ব 90 x মানে আমাৰ ছুটি বাহুৰ দৈৰ্ঘ্য তাৰমানে তোমালোকৰ প্ৰস্থৰ দৈৰ্ঘ্য তেনেহলে প্ৰস্থ দিক কিমান হ'ব তেনেহলে দিক হ'ব তোমালোকৰ x plus কিমান আছে 30 তেনেহলে x ৰ জায়গাত তোমালোকে 90 বহালা ডিগ্ৰী কি হবে ৰবা x ৰ জায়গাত তোমালোকে 90 বহালা আৰু প্লাস 30 তেনেহলে সমান সমান কিমান হ'ব 120 মিটাৰ যেহেতু আছে তোমালোকে লিখিবা মিটাৰ মিটাৰ ইয়াতো মিটাৰ তেনেহলে আমাৰ দৈৰ্ঘ্য কিমান হৈ গল 120 আৰু প্ৰস্থ কিমান হল 90 হিয়া তোমালোকৰ আনসাৰ আশা নিশ্চয় তোমালোকে বুজিব পাৰিছা সেইখিনি মই আশা কৰিব পাৰো ফাইন এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাম নেক্সট কোৱেশ্চনত কি কৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 7 তাৰ মানে ফাইন দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180
সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ সংখ্যা দুটা উলিওৱা তোমালোকে নিশ্চয় ধৰিবা ধৰা হল সৰু সংখ্যাটো তোমালোকৰ x হয় নাই সৰু সংখ্যাটো x বুলি ধৰি ললা নহয় তাৰ পিছত কি কৈছে তোমালোকৰ দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ আচ্ছা সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ এতিয়া যদি ইয়াক আমি আমাৰ ডাঙৰ সংখ্যা কোনটো হ'ব ৰবা তেন্তে তোমালোকৰ ডাঙৰ সংখ্যাটো কি হ'ব বাৰু ডাঙৰ সংখ্যাটো হ'ব তোমালোকৰ সৰু সংখ্যাটোৰ বৰ্গৰ 8 গুণ বুলি কৈছে নহয় সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হয় তেনেহলে আমি লিখিম আমাৰ ডাঙৰ সংখ্যাটো সেইকাৰণে হ'ব সৰু সংখ্যাটোৰ বৰ্গ কৰিলা আৰু ইয়াক 8 দি হৰণ কৰিলা এইটো সমান সমান কি হ'ব তোমালোকৰ ডাঙৰ সংখ্যাটো ডাঙৰ সংখ্যাটো হ'ব এইটো তেনেহলে তোমালোকে বুজিলা আমাৰ ধৰাধৰি শেষ তেনে সৰু সংখ্যাটো x আৰু ডাঙৰ সংখ্যাটো হ'ব x স্কয়াৰ বাই 8 নাই এতিয়া আমি আহিম according to question আমাক কি কৈছে যে সিহঁতৰ বৰ্গৰ পাৰ্থক্য তেনেহলে ডাঙৰ সংখ্যাটোৰ বৰ্গ আগতে আমি কৰি লওঁ ডাঙৰ সংখ্যাটো আছিল তোমালোকৰ x স্কয়াৰ বাই 8 তাৰে হোল স্কয়াৰ ইয়াৰ বৰ্গ আৰু সৰু সংখ্যাটো হ'ল তোমালোকৰ x তাৰে স্কয়াৰ কৰিলা ইয়াৰ পাৰ্থক্য হ'ব তোমালোকৰ 180 ঠিক আছে না বাৰু 180 বুলি কৈছে নহয় 180 হয় না এতিয়া ইয়াক আমি সলভ কৰিম কিন্তু সলভ কৰাৰ আগতে তোমালোকে চাবা ইয়াত x স্কয়াৰ অলৰেডি আছে সেইকাৰণে x স্কয়াৰক আমি y বুলি ধৰি লম মানে ধৰা হল x স্কয়াৰ ইকুৱেল টু y এইটো নাম্বাৰ 1 দিবা দিয়াৰ পিছত তোমালোকে তলত লিখিবা ধৰা হল x স্কয়াৰ ইকুৱেল টু y তাৰ পিছত লিখিবা তোমালোকে therefore 1 implies মানে ইকুৱেশ্যন 1 implies x স্কয়াৰ জগত মই কি লিখিম এবাৰ y লিখিম y by 8 whole square minus y equal to 180 ফাইন এইবাৰ আমি ইয়াক সলভ কৰিম তেনেহলে ইয়াত y স্কয়াৰ হ'ব ইয়াত হ'ব তোমালোকৰ 64 8 স্কয়াৰ মানে 64 minus y equal to 180 ফাইন এতিয়া তোমালোকে লসাগু উলিয়াবা ইয়াত লসাগু হ'ব তোমালোকৰ 64 তেনেহলে ইয়াত হ'ব y স্কয়াৰ minus 64y which is equal to 180 which again implies y square minus 64y equal to your cross multiplication hobo 180 into 64 fine tar pisot tomaloke koriba ki which again implies y square minus 64y ifale anila minus hobo 180 into 64 equal to 0 এতিয়া 180 into 64 এটো যে আছে ইয়াৰ পৰা আমাক বনাব লাগিব 64 আমি কেনেকৈ কৰিব পাৰিম এটো এনেকৈ লিখা তোমালোকে 180 into 64 না না আচ্ছা 180 ক আমি লিখিব পাৰো 18 into 10 ফাইন আৰু 64 ক আমি লিখিব পাৰো 8 into 8 এতিয়া তোমালোকে কৰা এটা কাম 8 আৰু 18 তোমালোকে মাল্টিপল কৰা 144 8 আৰু 10 তোমালোকে মাল্টিপল কৰা এইটো হ'ব তোমালোকৰ 80 এতিয়া এই দুটা আমি যদি বিয়োগ কৰি দিও এই দুটা আমি বিয়োগ কৰিলে কি হ'ব তোমালোকে নিশ্চয় 64 পাবা 64 তেনেহলে আমি এটা টার্ম পাম 144 আৰু আনটো পাম 80 ক্লিয়াৰ তেনেহলে এইখিনি মই মুছি দিছো ৰবা এইখিনি তোমালোকক বুজাবৰ কাৰণে মই কৰিলো ফাইন এটা গল তাৰপিছত এবাৰ আমি লিখিম which again implies y square minus 144y plus 80y minus
180 into 64 which is equal to 0 fine এইবাৰ আমি কমন লোৱাৰ ব্যৱস্থা কৰিম which again implies y কমন ললা তোমালোকে y minus 144 fine plus 80 কমন ললা তোমালোকে আচ্ছা ৰবা ঠিক আছে বাৰু সব ঠিক আছে না ওকে তেনেহলে আমি লিখিম কি 80 যদি আমি কমন লম ইয়াত থাকিব তোমালোকৰ y minus 144 equal to 0 এইবাৰ আমি কি কমন লম নিশ্চয় y minus 144 কমন লম থাকিব ইয়াত y plus 80 which is equal to 0 তাৰপিছত আমি এবাৰ কি লিখিম which again implies y equal to 144 নতুবা minus 80 fine এতিয়া তোমালোকে এনেকে লিখিম আমি therefore y equal to 144 নাইবা y equal to minus 80 এই আগৰ লাইনটো তোমালোকে নিলিখিলেও হ'ব এটা তোমালোকে বাদ দিয়া এইবাৰ y জায়গাত আমি কি লিখিম না বাৰু y equal to তোমালোকৰ আছিল x square তেনেহলে x square equal to 144 তেনেহলে ইয়াতো তোমালোকে লিখিবা x square equal to minus 80 fine তেনেহলে ইয়াত তোমালোকে কি লিখিবা x is equal to ইয়াত নিশ্চয় হ'ব তোমালোকৰ plus minus 12 মানে 12 যদি আমি স্কয়াৰ কৰো তেনেহলে 144 হয় তেনেহলে x ৰ মান আমাৰ ইয়াত কিমান আহিল plus minus 12 হয় minus 12 হ'ব নহলে plus 12 হ'ব ফাইন তাৰ পিছত ইফালে কিন্তু চাহ তোমালোকে তেনেহলে ইয়াত x ৰ মান কি হ'ব আচ্ছা plus minus root over minus 80 এতিয়া root over minus 80 ইয়াৰ মাইনাস আছে নহয় এইটো হৈ যায় আমাৰ কাল্পনিক সংখ্যা তেনেহলে আমি আমাৰ কাৰণে x can never be equal to plus minus root over minus 80 তাৰমানে কি ই কাল্পনিক সংখ্যা হ'ব নোৱাৰে তেনেহলে আমাৰ ফোকাস ক'ত থাকিল x ৰ মান মানে সৰু সংখ্যাটোৰ মান হয় 12 নহলে minus 12 হ'ব তেনেহলে ডাঙৰ সংখ্যাটোৰ মান কিমান হ'ব therefore ডাঙৰটোৰ মান কিমান হ'ব ডাঙৰটো হ'ব কি আছিল তোমালোকৰ মানে x square by 8 আছিল নহয় তেনেহলে আমি ইয়াত লিখিম বাৰু x square যদি 12 plus 12 দিলেও তোমালোকৰ প্লাস হ'ব minus 12 দিলেও তোমালোকৰ প্লাস হ'ব সেইকাৰণে হেতুলৈ কনসাৰ্ন নহয় গতিকে এটো তেনেহলে তোমালোকৰ 12 স্কয়াৰ কৰিলে কিমান হয় 12 into 12 right by 8 এতিয়া আমি কাটাকাটি কৰিমচোন কাটাকাটি কৰিলে কিমান হ'ব তোমালোকৰ 4 দি কাটা 4 দুগুণ 8 4 6 গুণ 12 আৰু ইফালে 2 আছে নহয় 2 দি তোমালোকে এটো কাটিলে কিমান হ'ব 2 6 গুণ 12 ফাইন তেনে আমাৰ ৰিজাল্ট হল 6 into 6 6 into 6 কিমান হ'ব তেন্তে 36 ওকে ৰবাচোন এইখিনিতে ডাঙৰ সংখ্যাটো আমাৰ হল 36 সৰু সংখ্যাটো হল আমাৰ 12 ডাঙৰ সংখ্যাটো হল আমাৰ 36 সৰু সংখ্যাটো হল আমাৰ 12 ইয়া তোমালোকৰ আনসাৰ মই ভেৰিফাই কৰি দিছো ৰবা এইখিনিতে তোমালোকৰ হৰণত মই কিবা মিস্টেক এটা কৰি পেলাইছো ৰবা তোমালোক মই আকৌ ঠিকমতে কৰি দিছো ইয়াক মই উল্টা পুল্টা কৰি দিছো তোমালোকক ইয়াত কি আছিল তোমালোকৰ 12 পূৰণ 12 নহয়নে বাৰু তলত 8 তেনেহলে আমি যদি 4 দি কাটো তেনেহলে কিমান বাৰ যাব 4 দুগুণ 8 ইয়াত হ'ব 4 3 গুণ হে হ'ব মই 6 লিখি পেলাইছো ইয়াত 2 দি তোমালোকে কাটিলে 2 6 গুণ 12 তেনেহলে কিমান হ'ব 3 6 18 তেনেহলে তোমালোকৰ
কি হ'ব পাৰে আমাৰ সংখ্যা দুটা ডাঙৰ সংখ্যাটো 18 হ'ব সৰু সংখ্যাটো 12 হ'ব এটা গ'ল নাইবা ডাঙৰ সংখ্যাটো 18টো আৰু সৰু সংখ্যাটো -12 এই দুটা জোৰাৰ এটা হ'ব পাৰে বা দুটাও হ'ব পাৰে ইয়া আছিল তোমালোকৰ ৰাইট আনসাৰ আশা কৰিছো তোমালোকে ভিডিঅটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ